গৌৰীসাগৰৰ চিন্তামণিগড়ত চোৰাং গোমাংসৰ বৃহৎ প্ৰচাৰ গৰুখুটিৰ গৰু চুৰি কৰি দুৰ্বৃত্তই চলাইছে গোমাংসৰ বৃহৎ প্ৰচাৰ দিখমুখ গড়চিগাৰ গৰু বৰা নামৰ ব্যক্তিজনৰ খুটিৰ পৰা এটা জমৰাৰ অৱশিষ্ট অংশ উঠাৰ পিছতে পুনৰ পোহৰ লাগিছে চোৰাং গোমাংসৰ বজাৰৰ তথ্য কেইদিনমান পূৰ্বে গৰু বৰাৰ এটা জমৰা আৰু এজনী গাভিনী গৰু খুটিৰ পৰা চুৰে ৰছী কাটি লৈ উঠা হৈছিল উক্ত গোধন হত্যা কৰা শৰীৰৰ কিছু অংশ চিন্তামণিগড়ৰ মিটন মথাউৰিৰ সমীপত উদ্ধাৰ হোৱাত গৰুগৰাকীয়ে চুৰি হোৱা জমৰা গৰুৰ শৰীৰৰ অংশ বুলি স্পষ্ট হৈ পৰে এই সন্দৰ্ভত গৌৰীসাগৰ আৰক্ষীক অৱগত কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ হত্যা কৰা গোধনৰ শৰীৰৰ অংশ জব্দ কৰে চুৰি হোৱা গৰুগৰাকীয়ে চিন্তামণিগড়ৰ ৰুবুল আলী নেকিব আলী আৰু সৰুচন আলীৰ ওপৰত এজাহাৰ দাখিল কৰে উল্লেখ্য আছে কিছুদিন পূৰ্বে অনিল ৰাজখোৱা নামৰ ব্যক্তিজনৰ চুৰি হোৱা এজনী গাই গৰুৰ অসবিশেষ পৰিত্যক্ত অৱস্থাত পথাৰত উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হৈছিল চাঞ্চল্য গোধনৰ হত্যাকাৰীৰ বিৰুদ্ধে উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই আহিছে যদি গৌৰীসাগৰ আৰক্ষীয়ে গোমাংস সৰবৰাহকাৰী আৰু গৰু চোৰক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছে এই চিন্তামণিগড়ত এটা গৰু মাংস ব্যৱসায় চলি আছে গৰু মাংস ব্যৱসায় চলি আছে এইটো কাৰণে মোৰ গোহালিৰ পৰা এহাল দমৰা এটা এজনী চিঞৰি লৈ গ'ল দমৰাটো প্ৰায় ডাঙৰ গৰু আৰু চিঞৰিজনী অলপমান সৰু লৈ যোৱাৰ পিছত আমি বিচাৰ কোচা কৰিলোঁ এঘৰ মানুহক মানে এটা ল'ৰাই নিছে বুলি গম পালোঁ ল'ৰাকেইটাৰ নাম ইতিমধ্যে আমি থানাত জনাইছোঁ এটাৰ নাম লুৎফুৰ ৰহমানৰ পিতেক লুৎফুৰ আলীৰ পিতেক ৰুবুল আলী আৰু নেকিব আলী আৰু এটা আছে সৰুচোন আলী ইহঁতি তিনিটাই নিছে বুলি মোৰ সন্দেহ হৈছে আৰু মই কিনাৰতে তাহাঁতৰ ঘৰৰ সন্মুখতে সৰুচোন আলীৰ সন্মুখতে নদী পাৰ ফালে মই মানে গৰুটো মূৰটো ৰাতিপুৱা পালোগৈ তেওঁ ঘৈণীয়েকে মোক জনালে খাতি হা মই ঘৈণীয়েকে জনালে মোক এনেকৈ নদী কিনাৰতে আছে বুলি জনালে পালোঁ আৰু মূৰটো মই গৌৰীসাগৰ আৰক্ষী থানা নিমন্ত্ৰণ মানে খবৰ দি মাতি মই তেওঁলোকক চঞ্জাই দিলোঁ আৰু তেওঁলোকে লৈ আহিলে আৰু বৰ্তমান তেওঁলোকে তদন্ত কৰিছোঁ বুলি কৈছে কি কৰিছে মই জনা নাই তেওঁলোকে সেইটো কাৰণে মই আজি গৰু কাৰবাৰটো একদম লকডাউন যেতিয়া চলি আছে তেতিয়াৰ পৰা চলি আছে গৰু মাংস চৰকাৰে বন্ধ কৰিছিলে কিন্তু তেওঁলোকে এটা চক্ৰই গোটেই ব্যৱসায়টো এতিয়াও বৰ্তমান চলাই আছে তাতে গৰু মানে ৰিজাৰ্ভৰ মাজতে গৰু মাংস কাটি বিক্ৰী কৰিছে বুলি আমি জানিব পাৰিছোঁ যোৰহাট নিয়ে শিৱসাগৰ নিয়ে আৰু ইতিমধ্যে আমি হেন্না গৈ পেলাই দেবেৰা পাৰ বুলি এটা জেগাত দেখিলোগৈ তাতো গৰু মাংস কটা এটা জেগা দেখি আহিছোঁগৈ তাহাঁতি লৈ গৈছিলে মোক তাহাঁতি তালৈ নিলোঁ বুলি ক'লত গতিকে তাতো এনেকৈ চলি আছে আমাৰ এতিয়া দমৰা এটা চিৰণীজনী আমাৰ ভাইটি থাকে খুটিত তাৰপৰা ৰাতিপুৱা চুৰি কৰি লৈ গৈছে গৌৰীসাগৰৰ পৰা সত্যামণি ৰিপৰ্ট MC Media 24